ইমান সৰু সৰু ছোৱালীবিলাকে ইমান আজিকালি যে সন্মান দিব জানে বহুত ভাল লাগে দে আজিকালি কি জাগাত গৈছিলো পাহৰিয়ে থাকলো মুঠতে আমি ঘৰ চিনি নোপোৱা কাৰণে এইটো মোক আমাক আগবাৰে নিবাই আহিছে চলটো পিছে বদ্ধ আনচাম চাবিচোন ভিডিঅ'ত চেংগেল আছে কোনোবা আপিচ যদি ভাল লাগে মোক কবি আৰু মোকতো জানে নতুন ড্ৰাইভাৰ সি অকণমান চাই দিছে মানে ক'ত থবা লাগে গাড়ীখন এনে হেল্প কৰা মানুহ সদায় থাকিলে কথাই নাছিল যিয়ে নহওক আহি পাৰ লগে লগে পিন্ধালাই গামচাখন তাৰপিছত আমি ডাইৰেক্ট মেকআপতে ধৰিলোঁ চাহ তাহ খাই নিচানি ওলাব দিছোঁ কেমেৰা আৰু মই দছটো আজি ডাইৰেক্ট ফাউণ্ডেশ্যনত ছোৱালীটো বহুত বেছি মৰম লগা অকল 10 বছৰ হৈছে তাই দেখা তাপি চলি গ'লে পটককৈ ডাঙৰ হোৱা হেনে লাগে সৰু ছোৱালীবিলাকৰ মানে কি স্কিনটো ভালে থাকে সেইকাৰণে বেছি কষ্ট কৰিব লগা হোৱা নাই কিন্তু তাক মেকআপ কৰাতে বহুত কষ্ট কৰিব লগা হৈছে কাৰণ তাই বহুত খচমচকৈ থাকে মানে কি অভ্যাস নাই ন সৰু ছোৱালী তাতে মানে কি সহ্য কৰি থাকিব নোৱাৰে মানে যিয়ে নহওক কষ্ট মষ্ট মানে কি খচমচকৈ হ'লেও মেকআপটো কৰিছোঁ থ্ৰেডিং কৰা নাছিল কৰা গৈছে মোৰ কি কওঁ কি নকওঁ লাগে থ্ৰেডিংটো কমপ্লিট কৰিলোঁ থ্ৰেডিংটো কমপ্লিট কৰোঁতে অকণমান প্ৰব্লেম হৈছিল কি তাই থ্ৰেডিং কৰা নাই সেইকাৰণে মোৰ একদম চাই মই হেৰি শ্বেপটো বনাইছোঁ অকল আইব্ৰ' ৰিফাইনাৰে দি তাৰপিছত একদম লাইট ষ্টেড এটা দি মই গোটেই আইলিডটো মানে কমপ্লিট কৰি লৈছোঁ এটা মানে কি কৰি আছোঁ ব্লেণ্ডিং কৰি লৈছোঁ তাৰপিছত মোৰ তাৰ হুডা বিউটিৰ ডাৰ্ক পেলেটখনত এটা বহুত ধুনীয়া শ্বেড আছে ডাৰ্ক শ্বেড বুলি সেইটো শ্বেড তাৰে ওপৰত এগেইন মই গোটেই লিডটোত লগাই লৈছোঁ মানে ডাৰ্ক শ্বেড হ'লেও মই একদম পাতলকৈ ব্লেণ্ড কৰি লৈছোঁ এই দুটা স্মাচ কৰিলে মানে বহুত ধুনীয়া কালাৰ এটা উঠে সেইকাৰণে মোৰ ভাল লাগে তাৰপিছত আই কৰ্নাৰটো ব্লেক কৰি লৈছোঁ ব্লেক কৰাখিনি নিচানে ভিডিঅ' নকৰিলে সেইকাৰণে তোলা নহ'ল তাৰপিছত এটা মেটেল নকয় এইটো কি বুলি কয় নাজানো মই ভালকৈ সেইটো দি মই মানে কি কৰ্নাৰটো বনাই লৈছোঁ বনাই লোৱাৰ পিছত তাৰপিছত এগেইন মই গ্লিটাৰ লগাই দিছোঁ গ্লিটাৰ লগালে অকণমান সৰু ছোৱালীবিলাক মৰম লাগে তো চুমকি ভাল পায় ন সেইকাৰণে মই অকণমান বেছি শ্বাইনি এটা লুক দিবৰ কাৰণে মই কৰি লৈছোঁ সেইটো মই ভইচ অভাৰ কৰিলে ক'বৰ কাৰণে আৰু একো কথাই নোহোৱা হৈ গৈছে চেম বস্তু কিমাননো বকি থাকিম তাৰপিছত যিয়ে নহওক ব্লাছটো একদম পাতলকৈ ইউজ কৰিছোঁ কাৰণ তাৰ মুখখন অলৰেডি মানে কি মৰম লগা হয়ে কিন্তু অকণমান লং ফেচত ব্লাছ বেছিকৈ দিলে বেছি জোঙা লাগে সেইকাৰণে মই নেদিলোঁ কণ্টুৰটো কৰাই নাই একদম 0% কণ্টুৰ কাৰণ কণ্টুৰ কৰাৰ লগে লগে আৰু পূৰা একদম থুথুৱে জোঙা দেখা হ'ব তাৰপিছত কৰি ল'লোঁ পাউডাৰ আণ্ডাৰ আই পাউডাৰ একদম পাতলকৈ কৰি লৈছোঁ কাৰণ মই অলৰেডি হেৰি কি কয় বেছটো ফিক্স কৰিয়ে ৰাখিছোঁ আৰু ওপৰত কাজল দি এগেইন স্মাচ কৰিম সেইকাৰণে কমকৈ দিছোঁ কাজল দিওঁতে তাই চকুটো ইমান ধপধপাইছে মই ওপৰত দি পূৰা টানকৈ ধৰি লৈছোঁ মোৰ আঙুলি চিন বহি গৈছে সেইখিনি জেগাত তাৰপিছত আকৌ মই ঠিক কৰিব লগা হৈছে নহ'লে মানে নহয় মানে তাই নেদেই মানে কৰিবাক লাগি লিপষ্টিকৰ এইকাৰণে হাঁহিছোঁ আজি মই কেনেকৈ আঁঠু কাঢ়ি লৈছোঁ দেখিছে না আৰু লিপষ্টিক লোৱাৰ পিছত তাইৰ ওঠত মানে কি এটা অভ্যাস আছে নেকি দুটা ওঠ মানে কি স্মাচ কৰি থাকে স্মাচ কৰে একদম নাজানো তাই বহুত স্মাচ কৰি পেলাই একদম তলে ওপৰে উত্তৰ গোটেই লিপষ্টিক কৰি পেলাইছিল ইভেন নাকৰ ওচৰতো খুজাই পেলাই তাই মানে কি লিপষ্টিকটো পূৰা বহল কৰি দিছে তো সেইকাৰণে লাষ্টত মানে কি ওঠটো অকণমান ডাঙৰ নিচিনা লাগছে কিন্তু বৰ্তমানলৈকে ঠিকে আছে আৰু চুলিকেইটা এনেকৈ ওলাই দিছিলোঁ চাবচোন পিছক লাগি চুলিকেইটা হুলিয়াই চেঞ্জ কৰি পেলাইছে এয়া চুলি কৰি উঠি কৰিলোঁ ডাইৰেক্ট বানটো হেয়াৰ এই প্ৰথমতে আগৰ ফালে যিকেইটা দিয়া আছিল ন সেইকেইটা উল্টা পাল্টাকা হৈ গ'ল তথাপিতো মই চেঞ্জ নকৰোঁ বাৰু এয়া মালাডাল লগাই পেলাই ডাইৰেক্ট মালাডাল বোলে হেৰি গজৰা আমাৰ কাৰণেতো মালাই হয় যিকোনো ফুলত দীঘাল যাতে মালাই হয় গজৰা বুলি ক'লে আজিকালি ষ্টেণ্ডাৰ্ড নাম আৰু এইটো বাহিৰত মুঠতে সোপাটো দেখাই উঠি কমপ্লিট লুক নেদেখালোঁ বাৰু আগতে দেখা হৈ গ'ল যিয়ে নহওক তাৰপিছত মই একদম ডাৰ্ক ব্ৰাউনেদি ব্লেণ্ড কৰি লৈছোঁ গোটেই চকুটো তাৰপিছত মই ওপৰত একদম পিয়'ৰ হোৱাইট কালাৰ এটা স্মাচ কৰি দিছোঁ পিয়'ৰ হোৱাইট স্মাচ কৰিলে মানে এটা চকুটো ডাঙৰ চকু বাজনী ডাঙৰ চকুটো অকণমান ডাঙৰ ন সেইকাৰণে ধুনীয়াকৈ এটা কণ্টুৰ শ্বেপ এটা বহাই লৈছোঁ তাৰপিছত দেখা পাইছি না এই নাকটোৰ ওচৰত মই মানে কি আইলেছেছ লগোৱা নাই আইলেছেছটা কণ্ট্ৰল কৰিবতো এক নম্বৰ কথা নৰে সেইকাৰণে ডাইৰেক্ট আইলাইনাৰ দি দিছোঁ আৰু মাস্কাৰা দি দিছোঁ আৰু ইফালে দুটা অকল অলৰেডি দেৰি হৈছে মানে কি সেইকাৰণে দুটাকে দুফালে কৰি আছোঁ সিফালে শুকাব দি ইফালে লাইনাৰ কৰিছোঁ এয়া এইফালে শুকা হোৱাৰ লগে লগে ফুটা মোবাইলত বৰ ভালকৈ দেখা নাই কিন্তু তাই মেকআপটো অলৰেডি লেতেৰা কৰি থৈ দিছিল লেতেৰা অলৰেডি হৈছিল তলৰখিনি মই ভাল কৰি দিছিলোঁ চাগে তলৰখিনিতো বহুত বেয়াকৈ লিপষ্টিক লাগিছিল মই ভাল কৰি দিছোঁ তাৰপিছত এয়া হাইলাইটাৰ দিয়াৰ পিছত যে তাইক ইমান বেছি মৰম লাগিছে চুলিকেইটা ওলাই থ'লে কাৰ্ল কৰি দিব খুজিছিলোঁ বহুত বেছি মৰম লাগিল হয় কিন্তু না
তাই সহ্য কৰিব নোৱাৰে মানে কি ৰাখবা নাজানে সেইকাৰণে কাৰণ বহুত সৰু ছোৱালীটো যিয়ে নহওক 10 বছৰীয়া ছোৱালী এটা কিমাননো কণ্ট্ৰল কৰিব আৰু এই আমাৰ কইনাৰ ফাইনেল লুক কেনেকুৱা লাগিছে জনাব একদম মৰম লগা কইনা কেনেকুৱা লাগিছে মেকআপ ভাল লাগিছে থ্যাংক ইউ বাকি যা আজি বাকি 500 টকা যিমান আছে মোৰ গম মনত আছে নে নাই তাৰপিছত কইনাক ৰেডি কৰি একদম টিকলি মেকলি জোকাই আমি এয়া বাৰ মেকআপটো কমপ্লিট কৰিলোঁ বাই গাজৰা আনিছিল জানেনে গাজৰাডাল লগাব ইমান চুলিখিনি স্মুথ আৰু হেৰি ক্ৰিম্পিং হ'বও বেয়া লাগিল তাৰপিছত মই বোলো এনেকৈ ৰাখি দিয়ক হেয়াৰ ষ্টাইলটো বহুত ধুনীয়া লাগছে চ' এজনীবাৰ এইটো ফাইনেল লুক এজনীবাৰ এইটো ফাইনেল লুক কি যে বকি আছোঁ বহুত ধুনীয়া হয় বহুত বেছি ধুনীয়া আৰু ৰিয়েলতো বিৰাট ধুনীয়া বাকী অৰিজিনেল মেকআপটো কেনেকুৱা লাগছে জনাব তাৰপিছত আহিছে মহেশ দা তাত মহেশ দাও দিছি চাচোন কল খাবা দিছি তাক মোৰ চাঞ্চাহঁতৰ কল খাবাৰ তাৰপিছত মহেশ দা তাত খাই লৈ আহি আমি মানে কি বেলেগ খোৱা নাই অলৰেডি বিয়াত আমি ভাত খাইছোঁ বহুত জোৰ কৰাই চ' নাও যাই আছোঁ ঘৰক লাগি গোটেই ব্লগটো কেনেকুৱা লাগিল জনাব মেকআপকেইটা কেনেকুৱা লাগিল জনাব থেংক ইউ ছ' মাছ ফৰ ৱাচিং আৰু মই ইউটিউব এইটো মোৰ স্ক্ৰীনশ্বট হয় এইটো ইউটিউব চেনেল ইয়াতো মই ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিম আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ ছ' মাছ